এখন সৰু গাঁৱত ৰঘু নামৰ এজন সাধাৰণ ল'ৰা বাস কৰিছিল। কিশোৰ অৱস্থাতে দেউতাকৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ মাতৃৰ লগতে ভগ্নীক এৰি থৈ যায়। দেউতাকৰ মৃত্যুৰ পিছত ঘৰখনৰ সমগ্ৰ দায়িত্ব ৰঘুৰ কান্ধত পৰিল। দৈনিক সামান্য মজুৰিৰে জীৱন নিৰ্বাহ কৰাটো কঠিন আছিল। গাঁৱৰ এজন বয়োজ্যেষ্ঠই তেওঁক চহৰলৈ লৈ গৈ তাত কাম কৰিবলৈ পৰামৰ্শ দিলে, কিয়নো তেওঁ অধিক উপাৰ্জন কৰিব পাৰে। মাকে গভীৰ চিন্তাত পৰিল যদিও পৰিস্থিতি দেখি ৰঘুক আশীৰ্বাদ দি চহৰলৈ পঠাই দিলে। চহৰৰ জীৱনটো ৰঘুৰ বাবে নাছিল। দ্ৰুতগতি, কোলাহল, অচিনাকি মানুহবোৰ সকলোৰে ভয় খুৱাইছিল। কেইবাদিনো ঘূৰি ফুৰাৰ পিছত তেওঁ এটা ডাঙৰ ঘৰত কাম বিচাৰি পালে। বিৰাজ আৰু ববিতা নামৰ এহাল দম্পতী তাতেই বাস কৰিছিল। দুয়োজনে আছিল অতি সংস্কৃতিবান আৰু বুদ্ধিমান। ৰঘুৰ কঠোৰ পৰিশ্ৰমী আছিল, গতিকে পৰিয়ালটোৱে তেওঁক ভাল পাইছিল। ববিতাই প্ৰায়ে কৈছিল, ৰঘু, তুমি বৰ সৎ আৰু বিশ্বাসযোগ্য। এনে মানুহ আজিকালি বিৰল। এই কথা শুনি ৰঘুৰ মুখত গৌৰৱ আৰু কৃতজ্ঞতা প্ৰতিফলন ঘটিছিল। লাহে লাহে তেওঁৰ পৰিয়ালটো এটা অংশ হৈ পৰিল। ববিতাই কেতিয়াবা তাক পঢ়িবলৈ কিতাপ দিছিল, কেতিয়াবা জীৱনত আগবাঢ়ি যাবলৈ পৰামৰ্শ দিছিল। বিৰাজেও বুজাই দিছিল, ৰঘু, ইচ্ছা কৰিলে পঢ়া-শুনা আগবঢ়াই নিব পাৰিবা। আমি আপোনাক সহায় কৰিম। এই কথাবোৰে ৰঘুক এক নতুন আশাৰ জগাই তুলিলে। তেওঁ ভাবিবলৈ ধৰিলে যে হয়তো ভাগ্য ইমান নিষ্ঠুৰ নহয়। নহয়, এতিয়া তেওঁ আৰু কেৱল এজন চাকৰ নাছিল, সপোন থকা মানুহ আছিল। এদিন ববিতা অতি ভাগৰুৱা হৈ ঘৰলৈ উভতি আহিল। তাই ৰঘুক পানী অলপ আনিবলৈ ক'লে। ল'ৰা, সি পানী আনি দিলে। তাই ক'লে, চহৰৰ জীৱনটো কেতিয়াবা বৰ ভাগৰুৱা হ'ব পাৰে, কিন্তু ৰাজপ্ৰসাদটোৱে সিহঁতৰ কথাই ৰঘুৰ হৃদয় চুই গ'ল। ঠিক সেই নিশাই তেওঁৰ নিজৰ জীৱন সলনি কৰাৰ সিদ্ধান্ত ল'লে। কেইমাহমানৰ কষ্টৰ অন্তত ৰঘুৱে এখন স্কুলত পঢ়া-শুনা সম্পূৰ্ণ কৰিলে। বিৰাজ আৰু ববিতাই তেওঁক প্ৰতিটো খোজতে সহায় কৰিছিল। আজি ৰঘুৰ এখন হোটেলৰ তত্ত্বাৱধায়ক হৈ মাহেকীয়াকৈ ঘৰলৈ টকা পঠাই দিয়ে। কেতিয়াবা তেওঁ ভাবে, সেইদিনা মই চহৰলৈ নাহিলে হয়তো মোৰ জীৱনটো এনেকুৱা নহ'লহেঁতেন। তেওঁৰ বাবে প্ৰভুৰ সেৱকৰ পৰিৱৰ্তে সন্মান আৰু বিশ্বাসৰ বান্ধোনটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। এই কাহিনীটোৱে দেখুৱাইছে যে জীৱনৰ যিয়ে নহওক কিয়, কঠোৰ পৰিশ্ৰম আৰু সততাৰে আগবাঢ়িলে ভাগ্যই আপোনাক অনুকূল কৰে। ৰঘুৱে এতিয়া চহৰখনত নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিছিল। হোটেলত কাম কৰি তেওঁ কেৱল নিজকে পৰিচালনা কৰাই নহয়, নিজৰ গাঁৱৰ পৰিস্থিতিও সলনি কৰিবলৈ ধৰিলে। প্ৰতি মাহে মাকলৈ কিছু টকা পঠাই ভনীয়েকহঁতৰ পঢ়া-শুনাত খৰচ কৰিছিল। লাহে লাহে তেওঁৰ কঠোৰ পৰিশ্ৰমে তেওঁক হোটেলৰ মালিকৰ দৃষ্টিত বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। ৰঘুৱে সদায় সকলোকে হাঁহি হাঁহি সম্ভাষণ জনাইছিল আৰু কেতিয়াও কাৰো লগত ডাঙৰকৈ কথা পতা নাছিল। এই অভ্যাসবোৰ তেওঁক আনৰ পৰা পৃথক কৰি তুলিলে। এদিন হোটেলখনত এটা ডাঙৰ অনুষ্ঠান হৈছিল। মহানগৰীৰ কিছু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব লাগিছিল। ৰঘুৱে উৎসাহেৰে প্ৰস্তুতি চলাইছিল। ঠিক তেতিয়াই ববিতা আৰু ববি আহি পালেহি। তেতিয়াও ৰঘুৰ লগত তেওঁলোকৰ যোগাযোগ আছিল আৰু তেওঁক সফলতাৰ কাহিনী হোৱা দেখি তেওঁলোকৰ আনন্দৰ আত্মহাৰা হৈ পৰিছিল।
অনুষ্ঠান শেষ হোৱাৰ লগে লগে হোটেলৰ মালিকে সকলোকে সন্মুখত ৰঘুৰ প্ৰশংসা কৰিলে। ৰঘুৰ নিচিনা সৎ আৰু পৰিশ্ৰমী ল'ৰা এটা সকলোতে পোৱা নাযায়। আজি এই হোটেলখন যি হৈছে তাৰ বাবে তাৰ বৰ বৰঙণি আছে। হাত চাপৰিৰ মাজতেই ৰঘুৰ সকলোৰে ভৰি পৰিল। তেওঁ বিনম্ৰভাৱে ক'লে, মই মাত্ৰ মোৰ দায়িত্ব পালন কৰি আছিলোঁ, কিন্তু ববিতা মেম আৰু বিৰাজ ছাৰে মোক সঠিক দিশ দেখুৱালে। সেইদিনাৰ পিছত হোটেলৰ মালিকে তেওঁক এছিষ্টেণ্ট মেনেজাৰ কৰি দিলে। ৰঘুৰ জীৱনটো নতুন দিশত আগবাঢ়িছিল। কিছু সময়ৰ পাছত ৰঘুৱে নিজৰ গাঁৱত এটা সৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলিলে। তাতে তেওঁ শিশুসকলক কম্পিউটাৰ দক্ষতা বিনামূলীয়াকৈ শিকাবলৈ আৰম্ভ কৰে। তেওঁৰ সপোন আছিল যে গাঁৱৰ ল'ৰা-ছোৱালীয়ে চহৰৰ দৰে নিজৰ সপোন পূৰণ কৰিব পাৰে। মাকে যেতিয়াই তাক ফোন কৰিছিল, তাৰ মাতটো গৌৰৱেৰে ভৰি পৰিছিল। তোমাৰ দেউতা যদি জীয়াই থাকিলেহেঁতেন তেন্তে তেওঁ বৰ সুখী হ'লহেঁতেন। তুমি গোটেই পৰিয়ালটোৰ ভাগ্য সলনি কৰি দিলা। ৰঘুৱে হাঁহিলে। তেওঁ এতিয়া বুজি পাইছে যে কঠোৰ পৰিশ্ৰম, সততা আৰু উপযুক্ত মানুহে জীৱনক কিছুমান ৰূপান্তৰিত কৰিব পাৰে। জীৱনৰ প্ৰতিটো অসুবিধা আচলতে এটা পৰীক্ষা। ভয়ৰ ওচৰত হাৰ মানি লোৱাৰ পৰিৱৰ্তে অধ্যৱসায় কৰাৰ সকলোহে আগবাঢ়ি যায়। স্পষ্ট উদ্দেশ্য আৰু হৃদয়ত সাহসেৰে যে এজন সাধাৰণ গাঁৱৰ ল'ৰাইও চহৰৰ উচ্চতাৰ উচ্চত উপনীত হ'ব পাৰে। সেই কথা ৰঘুৱে প্ৰমাণ কৰিলে। বহু বছৰ পাৰ হৈ গ'ল। ৰঘু এতিয়া মহানগৰীৰ এখন সুপৰিচিত হোটেলৰ এছিষ্টেণ্ট মেনেজাৰ আছিল। তেওঁৰ এটা ভাল ঘৰ, গাড়ী আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আত্মসন্মান। কিন্তু গাঁওখন সদায় তেওঁৰ হৃদয়ৰ এটা কোণত বাস কৰিছিল। মাটিৰ গোন্ধ, মাকৰ পাকঘৰৰ স্মৃতি আৰু শৈশৱৰ লগৰবোৰে বাৰে বাৰে মাতিছিল তাক। এদিন যেতিয়া তেওঁ গম পালে যে গাঁৱৰ বহু ল'ৰা-ছোৱালী এতিয়াও স্কুললৈ যাব পৰা নাই, তেতিয়া তেওঁ সিদ্ধান্ত ল'লে যে এতিয়া উভতাই দিয়াৰ সময় আহি পৰিছে। ছুটী লৈ ৰঘু গাঁৱলৈ উভতি আহিল। চহৰৰ পৰা উভতি অহাৰ সময়ত মানুহে গম পালে সেই একেজন ৰঘু কিমান সলনি হৈ গ'ল। কোনেও বিশ্বাস কৰিব পৰা নাছিল। মাকে তাক সাবটি ধৰি ক'লে, বেটা, তুমি আৰু কেৱল গাঁৱৰ ল'ৰাই নহয়, তুমি সকলোৰে ল'ৰা। ৰঘুৱে গাঁৱৰ মুৰব্বী আৰু কেইজনমান যুৱকক লগ কৰি পৰিকল্পনা যুগুত কৰিলে। তেওঁ কয়, আমাৰ গাঁৱৰ শিশুসকলৰ শিক্ষা আৰু প্ৰযুক্তিৰ সুবিধা নাই। আমি সকলোৱে মিলি কিবা এটা কৰিলে পৰিস্থিতি সলনি কৰিব পাৰিম। লাহে লাহে সকলোৱে মিলি পুৰণি গাঁৱৰ পঞ্চায়ত ভৱনটো চাফা কৰি বিদ্যুৎৰ ব্যৱস্থা কৰি ৰঘুৰ সহযোগত এটা ৰাজহুৱা শিক্ষা কেন্দ্ৰ আৰম্ভ হ'ল। কেৱল ল'ৰা-ছোৱালীবোৰ ইয়ালৈ পঢ়া-শুনা কৰিবলৈ অহাই নহয়, ৰঘুৱে কম্পিউটাৰত ক'ব পৰা হিন্দী আৰু বেছিক ইংৰাজীও শিকাইছিল। ৰঘুৱে বন্ধু-বান্ধৱী আৰু হোটেলৰ মালিকৰ পৰাও সহায় ল'লে। কোনেও কম্পিউটাৰ দান কৰিলে, কোনোবাই কিতাপৰ ব্যৱস্থা কৰিলে, আন কোনোৱে ল'ৰা-ছোৱালীৰ বাবে সাজ-পোছাক তৈয়াৰ কৰিলে। গাঁৱৰ মুখখন সলনি হ'বলৈ ধৰিলে। এতিয়া প্ৰতিদিনে ৰাতিপুৱাই ল'ৰা-ছোৱালীবোৰ ডাঙৰকৈ পঢ়িবলৈ আহিছিল। পিতৃ-মাতৃয়ে গৌৰৱেৰে হাঁহিছিল। এদিন ৰঘুৰ পুৰণি বন্ধু মোহনে ক'লে, ৰঘু, আপুনি সঁচাকৈয়ে গাঁৱৰ ভাগ্য সলনি কৰি আছে। আগতে মানুহ চহৰলৈ পলাই গৈছিল, এতিয়া চহৰৰ পৰা মানুহ ইয়ালৈ শিকিবলৈ আহিছে। ৰঘুৱে হাঁহি এটা মাৰি উত্তৰ দিলে,
সপোন কেৱল নিজৰ হ'ব নালাগে। যেতিয়া সকলোৰে সপোন এক হৈ পৰিব, তেতিয়াহে প্ৰকৃত পৰিৱৰ্তন হ'ব পাৰে। কেইবছৰমানৰ পাছত সেই একেখন গাঁৱকে জিলাৰ প্ৰশাসনে আদৰ্শ গাঁও হিচাপে বাছনি কৰে। ৰাস্তা বনোৱা হ'ল, বিদ্যালয়লৈ শিক্ষক আহিল, ঘৰে ঘৰে বিদ্যুৎ পৰিল। সেইদিনা ৰবিয়ে আকাশলৈ চাই মনে মনে ক'লে, দেউতা, মই তোমাৰ সপোন পূৰণ কৰিলোঁ। কেতিয়াবা সৰু সৰু আৰম্ভণিৰে ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। ৰঘুৱে প্ৰমাণ কৰিলে যে এজন ব্যক্তিয়ে যদি সততা আৰু নিষ্ঠাৰে কাম কৰে, তেন্তে তেওঁ কেৱল নিজৰ ভাগ্যই নহয়, সমগ্ৰ সমাজৰ দিশো সলনি কৰিব পাৰে। জনশিক্ষা কেন্দ্ৰৰ সফলতাৰ কেইবছৰমানৰ পাছত ৰঘুৰ সমগ্ৰ জিলাতে ঘৰুৱাৰ নাম হৈ পৰিচালিত। মানুহে তেওঁক ৰঘু ছাৰ বুলি মাতিছিল। বহু গাঁৱৰ মানুহে তেওঁৰ ওচৰলৈ আহি সুধিছিল, ভাই, আমাৰ অঞ্চলত এনেকুৱা এখন স্কুল খুলি দিয়া। ৰঘুৱে অসংখ্য অফাৰ পাবলৈ ধৰিলে। তেওঁ ভাবিলে, মই যদি এখন গাঁও সলনি কৰিব পাৰোঁ, 10 নহয় কিয়? পুৰণি চাকৰিৰ পৰা পদত্যাগ কৰি ববিতা ফাউণ্ডেশ্যন নামৰ NGO এটা আৰম্ভ কৰে। ইয়াৰ মিছন আছিল গাঁৱৰ পৰা গাঁৱলৈ গৈ শিশুক শিক্ষা, কৰ্মসংস্থাপন, প্ৰযুক্তিৰ সৈতে সংযোগ কৰা। লাহে লাহে এই পদক্ষেপ সমগ্ৰ ৰাজ্যতে বিয়পি পৰিল। য'ত পূৰ্বতে মানুহৰ শিক্ষাৰ অভাৱ আছিল, এতিয়া শিশুসকলে টেবলেট আৰু কম্পিউটাৰ ব্যৱহাৰ কৰি শিকিবলৈ আৰম্ভ কৰিছিল। এদিন জিলাৰ সদৰৰ পৰা ৰঘুলৈ ফোন আহিল। এটা অনুষ্ঠানত ৰাজ্যপালে তেওঁক সন্মান জনাবলৈ ওলাইছিল। মঞ্চত থিয় হৈ ৰঘুৱে মাইকটো ধৰিলে। মাতটো নম্ৰতাৰে ভৰি পৰিল। মই এইটোক সন্মান হিচাপে অনুভৱ নকৰোঁ, কিন্তু দায়িত্ব হিচাপে অনুভৱ কৰোঁ। মই মাত্ৰ প্ৰতিজন মানুহে কৰা উচিত কামটো কৰিলোঁ। আনৰ বাবে ভাল কিবা এটা। দৰ্শকৰ মাজত হাত চাপৰি জুই জ্বলি উঠিল। ববিতা আৰু বিৰাজো উপস্থিত আছিল। তেওঁলোকৰ চকুৰ দুটা গৌৰৱ আৰু মৰমেৰে ভৰি পৰিছিল। বিৰাজে হাঁহি এটা মাৰি ক'লে, চোৱা ববিতা, আমাৰ ৰঘু সঁচাকৈয়ে মানুহৰ বাবে প্ৰদৰ্শক হৈ পৰিছে। অনুষ্ঠান শেষ হোৱাৰ পিছত ৰঘু নিজৰ গাঁৱলৈ উভতি আহিল। সেইদিনা সন্ধিয়া তেওঁৰ বাৰান্দাত বহি ল'ৰা-ছোৱালীবোৰৰ পঢ়া-শুনা চাই আছিল। ওচৰতে মাকে তুলসী তলত লেম্প জ্বলাই আছিল। মাকে ক'লে, তুমি যি কৰিলা সেয়া বেলেগে কৰিব নোৱাৰে কাম। তুমি কেৱল আমাক নহয়, এই পৃথিৱীখনো আলোকিত কৰিছা। ৰঘুৱে মাকৰ ভৰি দুখন চুই ক'লে, মা, তুমি মোক শিকাইছিলা যে আনক সহায় কৰাটো সত্য পূজা। আকাশত তৰাবোৰ উজ্জ্বলতাৰে জিলিকি আছিল। ৰঘুৰ এনে লাগিল যে ওপৰৰ পৰা দেউতাকে হাঁহি হাঁহি কৈছে, ভাল কৰিলা ল'ৰা, তুমি আমাক গৌৰৱান্বিত কৰিলা। যেতিয়া এজন ব্যক্তিয়ে জীৱনৰ উদ্দেশ্য বিচাৰি পায়, কোনোবাই যেতিয়া আনৰ মংগলৰ বাবে কাম কৰে, তেতিয়া তেওঁৰ কেৱল এটা নাম আদৰ্শতকৈও অধিক হৈ পৰে। ৰঘুৱে আমাক শিকাইছিল যে কঠোৰ পৰিশ্ৰম, সত্যতা, মৰ্মতাৰ দ্বাৰা যিকোনো ব্যক্তি আন্ধাৰৰ পৰা পোহৰলৈ লৈ যাব পাৰে। ববিতা ফাউণ্ডেশ্যন এতিয়া কেৱল তেওঁৰ গাঁৱৰ বা ৰাজ্যতে সীমাবদ্ধ নাছিল। তেওঁৰ কাহিনীয়ে দেশৰ চুকে কোণে চুই গৈছিল। মানুহে তেওঁৰ কামৰ বিশেষ নিউজ চেনেল, বাতৰি কাকত আৰু ছ'চিয়েল মিডিয়াত আলোচনা কৰিবলৈ ধৰিলে। এদিন ওপৰৰ পৰা এটা ডাঙৰ সংগঠনে তেওঁক নিমন্ত্ৰণ কৰিলে। বিজ্ঞানী, বিষয়া, সমাজকৰ্মীকে ধৰি দেশৰ বিভিন্ন প্ৰখ্যাত ব্যক্তি উপস্থিত থাকে। ৰঘুৰ মঞ্চত উঠিলে সকলোৱে থিয়
ৰঘুৱে হাত চাপৰি বজাইছিল। সন্মানিত ৰঘুৱে কয়, আমাৰ দেশৰ প্ৰকৃত শক্তি ইয়াৰ গাঁৱত নিহিত হৈ আছে। আমি যদি প্ৰতিটো শিশুক শিক্ষা আৰু সুযোগ প্ৰদান কৰোঁ, তেন্তে ভাৰতৰ ভৱিষ্যতে আন সকলোকে চেৰ পেলাব। তেওঁৰ ভাষণে সকলোৰে চকুত জিলিকি উঠিল। সেইদিনা এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই ববিতা ফাউণ্ডেশ্যনক সহায় কৰাৰ প্ৰস্তাৱ দিলে, যাতে ইয়াৰ পদক্ষেপ আন দেশলৈও যাব পাৰে। ৰঘুৱে এতিয়া বিদেশ ভ্ৰমণ কৰি শিক্ষা আৰু দক্ষতাৰ প্ৰশিক্ষণত ভাৰতীয় আৰ্হিৰ বিষয়ে বুজাবলৈ আৰম্ভ কৰিলে। তেওঁ সদায় বুজাই ৰাখিছিল, মই কোনো মহান মানুহ নহয়, মই মাথো এজন সাধাৰণ মানুহ, যিয়ে পৰিস্থিতিৰ সন্মুখীন কেতিয়াও হাৰ নামানিলে। কেইবছৰমানৰ পিছত ৰঘুৱে নিজৰ গাঁৱত দেউতাকৰ নামত সন্তোষ সৃষ্টি কেন্দ্ৰ এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰে। এই স্থানটোৱে এতিয়া শিশুসকলৰ বাবে বিদ্যালয়, পুথিভঁৰাল আৰু পুথিভঁৰাল হিচাপে কাম কৰে। এটা টেকন'লজি লেবেল নিৰ্মাণ কৰা হৈছিল। ইয়াৰ চোতালত তেওঁৰ শব্দবোৰ এখন বেৰত খোদিত কৰিছিল। সপোনবোৰ টোপনিত অহাৰ বস্তু নহয়, সপোনে শুবলৈ নিদিয়ে। গাঁওখন এতিয়া আদৰ্শ হৈ পৰিছিল। প্ৰতিটো ঘৰতে বিজুলী আহিল। প্ৰতিটো শিশুৰ হাতত এখন কিতাপ আছিল আৰু প্ৰতিটো চকুৱে আশা ৰাখিছিল। এদিন সন্ধিয়া ৰঘু মাকৰ লগত চোতালত বহিল। বতাহত শীতল মাটিৰ গোন্ধ ওলাইছিল। মাকে সুধিলে, এতিয়া কি কৰিবা? ৰঘুৱে হাঁহি এটা মাৰি উত্তৰ দিলে, মই এতিয়া একো নকৰোঁ, মা। ল'ৰা-ছোৱালীকেইটা কৰিবলৈ দিয়ক। মোৰ কাহিনীটো মাত্ৰ আৰম্ভ হৈছিল। তেওঁ আকাশলৈ মূৰ তুলি চালে। সূৰ্য অস্ত গৈছিল, কিন্তু তেওঁৰ হৃদয়ৰ পোহৰ বাঢ়ি আহিছিল, কাৰণ আশা আৰু এজন ব্যক্তি নাছিল। এই সকলোৱে উত্তৰাধিকাৰী হৈ পৰিছিল। জীৱনটো সুন্দৰ হৈ উঠে, যেতিয়া এজন ব্যক্তিয়ে নিজৰ ওপৰত উঠি আনৰ বাবে জীয়াই থাকিবলৈ আৰম্ভ কৰে। পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, সাহস আৰু সুউপদেশে এজন সাধাৰণ মানুহক সমগ্ৰ পৃথিৱীলৈ পোহৰ বিয়পাব পাৰে বুলি ৰঘুৰ কাহিনী আমাক সোঁৱৰাই দিয়ে। সময় পাৰ হৈ গ'ল। সি অলপ ডাঙৰ হৈ গৈছিল আৰু তাৰ চুলিত ধূসৰ ৰং ওলাবলৈ আৰম্ভ কৰিছিল, কিন্তু তাৰ মুখৰ হাঁহিটো একেই থাকিল, শান্ত, আত্মবিশ্বাসী আৰু প্ৰকৃত। তেওঁৰ গাঁৱৰ সন্তোষ স্মৃতি কেন্দ্ৰটো এতিয়া সমগ্ৰ ৰাজ্যখনৰ বাবে এক আদৰ্শ হৈ পৰিছিল। প্ৰতি বছৰে শ শ ল'ৰা-ছোৱালীয়ে তাত অধ্যয়ন কৰি ডাক্তৰ, অভিযন্তা, শিক্ষক, সমাজকৰ্মী হৈ পৰিছিল। কোনোবাই তেওঁক ৰঘু ছাৰ, কোনোবাই তেওঁক ৰঘু দাদা বুলি মাতিছিল, আৰু ল'ৰা-ছোৱালীয়ে মৰমেৰে তেওঁক ৰঘু খুৰা বুলি মাতিছিল। এদিন সন্ধিয়া তেওঁ গছৰ তলত বহি ল'ৰা-ছোৱালীৰ খেলা-ধূলা চাই আছিল। বতাহত মিশ্ৰিত পৃথিৱী আৰু হাঁহিৰ গোন্ধ ওলাইছিল। ওচৰতে মন্দিৰ ঘণ্টা বাজি উঠিল। ৰঘুৱে আকাশলৈ চাই মনতে ক'লে, ভগৱান, যদি মই কাৰোবাৰ মুখত হাঁহি এটা আনিব পাৰোঁ, তেন্তে মোৰ জীৱনটো সফল বুলি গণ্য কৰিম। ঠিক তেনেতে সৰু ল'ৰা এটাই দৌৰি গৈ তাৰ ওচৰলৈ আহি ক'লে, ৰঘু খুৰা, কাইলৈৰ পৰা ময়ো ইয়ালৈ আহিম কম্পিউটাৰ বিজ্ঞান শিকিবলৈ। ৰঘুৱে হাঁহি এটা মাৰি ক'লে, এইটোৱেই মোৰ প্ৰকৃত জয়। সূৰ্যটো লাহে লাহে অস্ত যাবলৈ ধৰিছিল। আকাশত সোণালী ৰশ্মি বিয়পি পৰিল, যেন প্ৰকৃতিয়ে নিজেই কৈছে, এটা কাহিনী শেষ হোৱা নাই, নতুন এটা কাহিনী আৰম্ভ হৈছে।